একচুয়ালি মেডামৰ আহিছে আৰু মেডামে চব বন্দোবস্ত কৰিছে, কৰি এইবোৰ চব হেৰি কৰিছে। হা, মই খালি পাছফালৰ পৰা মেডামক আৰু জাষ্ট এটা কোঅপাৰেশ্যন দিছোঁ, ঠিক আছে। হ্যাঁ, আর বাকি তো ঠিকে আছে, আপনি যি ক'লে সেয়ে আৰু বেলেগ আৰু কি কৰিম। এই কেমিষ্ট্ৰিৰ সেই যে পঢ়ুৱা জাতীয় কাৰবাৰটো নকৰোঁ, কেমিষ্ট্ৰি এই মেজিক চেজিক এইবোৰ কিবা বাচ্চাবোৰক দেখুৱাই থাকোঁ, য'ত কেমিষ্ট্ৰি নাজানিলেও হয়। হা, এইবোৰ কাম লৈ ব্যস্ত। সেইটো ক'ত দেখায়? ঘৰত ক'ত দেখুৱাম? এনে ক্লাছত স্কুল কলেজ ইউনিভাৰ্চিটি এইবোৰত দেখুৱাই থাকোঁ। আৰু সেইখিনি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই তেওঁলোকক আৰু কি হেৰি কৰোঁ। সময় ছাৰে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যিগৰাকী হিমন্ত বিশ্ব শৰ্মা, তেওঁকো পাইছিলে। কেনেদৰে পাইছিলে কটন কলেজৰ সময়ছোৱা? কেনেদৰে পাইছিলোঁ ছাত্ৰ হিচাপে পাইছিলোঁ। ছাত্ৰ কি, মোৰতো ছায়েন্স আৰু তেওঁৰ আছিলে আৰ্টছ, অতএব ডাইৰেক্ট ছাত্ৰ নহয়। এই তেখেত হয় না নহয়? আমিতো সাধাৰণ মাষ্টৰ মানুহে, আমি সমাজ সংস্কাৰ কৰা আমাৰ পক্ষে অসম্ভৱ। হা, অতএব এইবোৰ তাৰ নিজস্ব গতিত এইবোৰ ঠিক হ'ব। হা, আৰু কথা হ'ল বাৰিষাৰ দিনত বৰষুণ অলপ বেছি হ'লে, হা, তো সেই পানীখিনি মাটি চাটি লৈ যোনফালে ঢাল পাব সেইফালে গতি কৰিব। হা, সমাজো এনেকুৱা, যোনফালে ঢাল খাব সেইফালে গতি কৰিব। তাৰপিছত এটা সময়ত লাহে লাহে এডজাষ্ট কৰি ছেট হৈ যাব। হা, ঠিক আছে। গতিকে মই ইয়াতে ডাঙৰ ডাঙৰ কথা ক'লোঁ আৰু তাৰপিছত ভাই এইবোৰ ইমান ডাঙৰ ডাঙৰ কথা কোৱাৰ মোৰ ধৃষ্টতা নাই। হা, মই এটাই ভাবোঁ, সকলোৱে ভালকৈ চলক, সকলোৱে ভালকৈ নিজৰ নিজৰ কাম কৰক, সব ঠিক হৈ যাব। চবেই চবৰ নিজৰ কামখিনি ঠিক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।